অধিক সন্তানৰ পৰিয়ালক পুৰস্কাৰ দিব লাগে এটা সন্তান থাকিলে চৰকাৰী আঁচনি বন্ধ কৰিব লাগে হিন্দুৰ যিমানেই সন্তান হ'ব সিমানেই দিব লাগে পুৰস্কাৰ বিধানসভাৰ অধ্যক্ষক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে সন্তান জন্মৰ ক্ষেত্ৰত এক প্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো দুটাতকৈ বেছি সন্তান থাকিলে নাপাব এক বিশেষ চৰকাৰী আঁচনি লগতে নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মুখ্যমন্ত্ৰীৰ এই কথাক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য এটা সন্তান থকা পৰিয়ালক এক প্ৰকাৰ ধিক্কাৰ দিলে বিশ্বজিৎ দৈমাৰীয়ে ইয়াৰ পিছতেই বিধানসভাৰ অধ্যক্ষক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে বিধায়কজনৰ মতে বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষ হৈয়ে থাকক জনসংখ্যাবিদ হ'ব নালাগে লৰা ছোৱালী যাৰ এটা থাকে তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে আমাৰতো এতিয়া হিন্দু মানুহক য'ৰ অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো বুজি পালে না আৰু যদি তিনিটা হয় এটা পুৰস্কাৰ থাকিব লাগিব অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হ'লে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে আৰু চাৰিজন হ'লে আৰু এটা পুৰস্কাৰ পাঁচজন হ'লে আৰু এটা পুৰস্কাৰ নহ'লে মুস্কিল আছে শাস্ত্ৰীজী এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ এজনে যদি এনেকুৱা ধৰণৰ অদৰকাৰী এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক এনেকুৱা ধৰণৰ তৰল ওজন নথকা আৰু উদ্দেশ্য প্ৰণোদিত বক্তব্য প্ৰদান কৰি থাকে তেতিয়াহ'লে গোটেই বিধানসভাখনৰ সন্মানত আঘাত পৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপুনি অধ্যক্ষ হৈ থকাৰ দিনটোলৈকে অধ্যক্ষ হৈ থাকক আপুনি জনসংখ্যাবিদ হ'ব নালাগে এনেকুৱা ধৰণৰ অদৰকাৰী তৰল বক্তব্য প্ৰকাশ কৰি আমাৰ সব বিধায়কবিলাকক অপমানিত কৰিছে তেখেতে এনেকুৱা ধৰণৰ অদৰকাৰী কাম কৰাটো বাদ দি এজন অধ্যক্ষৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক প্লিজ জাতিটোক ধ্বংস নকৰিব পঞ্চায়ত নিৰ্বাচনৰ গাইডলাইন তথা মুখ্যমন্ত্ৰীৰ বাৰ্তাৰ বিপৰীত স্থিতিত অৱস্থান এতিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভিডিঅ' জাৰ্নেলিষ্ট দেনাচাৰ বড়োৰ সহযোগত জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী